পুলিচৰ কথাটো পুলিচক মই ভয় নকৰা নহয়, আচলতে প্ৰত্যেকজন মানুহে সন্মান কৰোঁ। সেই নকৰিবি মোক অফিচাৰ হ'ব পাৰ তই খাতি দিব পাৰো তহঁতৰ দৰে সেই পুঁজিপতি আমোলাক মই দামী গাড়ী অট্টালিকাত বাহাদুৰি আমাক দেখাই লাভ নাই শোষণ নকৰিবি আমি খাতি খুৱাবলৈ দেখা নাই আৰে হায় 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 আজি মানুহৰ দাম কমি দেখি আমি দাম বাঢ়ি এলবাম এখনৰ কনচেপ্টটো আমি চবেই জানোৱেই। হয়। তো তেনেকুৱা ধৰণে মোৰ এলবামৰ প্ৰতি এটা বেলেগ ধৰণৰ দুৰ্বলতা আছিলে। কিন্তু আমাৰ সময় বা ইত্যাদিৰ ফালৰ পৰা এতিয়া এলবাম কৰাটো কিমান মানে চুইটেবল আমি সকলোৱে জানো, হয়নে কথাটো? মৰমেৰে বুকুৰ আকাশ চুব খোজ যদি নালাগে হ'ব চাজাহান মমতাজ তুমি খেতি যিমান চহকী অসমখন খেতিৰ ফালৰ পৰা, মই ভাবো তাতকে বহুত বেছি চহকী কালচাৰেলি। আৰু পৃথিৱীত চাগে এনেকুৱা এটুকুৰা জেগা নাই য'ত ইমান মানে সমল আছে কালচাৰেলি। জ্বলিলা বুকুতে অগনি জ্বলি ৰ'ল। ছেপ্টেম্বৰৰ 19 ছেপ্টেম্বৰৰ পাছত গোটেই বস্তুবিলাক সলনি হৈ গ'ল। নৰ্মেল হ'বই পাৰে। হয়, তো চব বস্তু ৰখি গ'ল মানে। শিল্পী বুলি যেতিয়া কোৱা হয় বা এগৰাকী আৰ্টিষ্ট বুলি আমি যাক কওঁ, সেই ডেফিনেশ্যনটো আচলতে বহুত ডাঙৰ এটা ডেফিনেশ্যন। কাৰণ তেখেতসকলে কেৱল নিজৰ বাবে নিজীয়ায়, তেখেতসকলে আনৰ বাবে জীয়ায়। আনৰ জীৱনটো সহজ কৰি দিবৰ কাৰণে কঠিন সময়বোৰৰ পৰা ওলাই অহাত তেখেতসকলে সহায় কৰে। আৰু আমাৰ আজিৰ খণ্ডটো এই কাৰণে বিশেষ, আপোনালোকে থাম্বনেইল দেখি নিশ্চয় অনুমান কৰিব পাৰিছে আমাৰ আজিৰ খণ্ডৰ অতিথি কোন। এই কাৰণে বিশেষ কাৰণ তেখেতেও সদায় আনৰ বাবে কৰিছে, তেখেতে সদায় মাটিৰ বাবে কৰিছে, নিজৰ ঠাইৰ মানুহৰ কাৰণে কৰিছে। তেখেত আন কোনো নহয়, আমাৰ অতি শ্ৰদ্ধাৰ অতি আদৰৰ শ্ৰদ্ধাৰ অৰূপজ্যোতি বৰুৱা দাদা। আৰু তেখেতক আমাৰ মাজলৈ আজি মাতি অনা হৈছিল। তেখেতে বহুত ব্যস্ততাৰ মাজতো যথেষ্ট সময় উলিয়াই আমাৰ মাজলৈ আজি আহিছে, তাৰ বাবে প্ৰথমে ধন্যবাদ জনাইছো দাদা আৰু স্বাগতম জনাইছো। নমস্কাৰ। আৰু বন্ধুসকল, আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ কুহি কথাৰ আন এটি খণ্ড। দাদা, প্ৰথম আপোনাক স্বাগতম জনাইছো আৰু বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা, কাৰণ ইমানখিনি সময় আপুনি দিলে আজি। কাৰণ এনেকে মানে ধৰক যিখিনি আৰ্টিষ্টক আমি জানো বা ইমান ওচৰৰ পৰা পোৱাৰ এক্সপিৰিয়েঞ্চো বহুত কম হয়, সেইটো কাৰণে প্ৰথম আপোনাক ধন্যবাদ। আৰু দ্বিতীয়তে মই খবৰখিনি অকমান জানি লওঁ, কেনেকুৱা খা খবৰ, কি চলি আছে বৰ্তমান? খবৰ এজ ইউজুৱেল আৰু হয়। গান গাইছো, সংগীত চৰ্চা কৰিছো, হয় চিন্তা কৰিব চেষ্টা কৰিছো, হয় ভাল কথা, ইমানটোৱে। হয় সেইখিনিয়ে আৰু। হয় দাদা, মিউজিকৰ যিটো আমাৰ হেৰি হয় মানে শিল্পী একোগৰাকীৰ যিটো সাধনা, সেইটো মানে বহুত ডাঙৰ বস্তু আৰু বহুত কম আৰ্টিষ্টৰ তাত এই বস্তুটো দেখা পোৱা যায়। মানে মই নিজে যিখিনি প্ৰত্যক্ষ কৰিছো, মানে মই নিজেও মিউজিক ভাল পাওঁ বা মিউজিকৰ প্ৰতি দুৰ্বলতা আছে, কিন্তু তাৰ বাহিৰে মই কিন্তু মানে অবজাৰ্ভ খুব কৰোঁ। অবজাৰ্ভ কৰি মই এইটোৱে মানে বুজিছো যে যিখিনি সঁচাকে সাধনা কৰা আৰ্টিষ্ট, তেওঁলোকৰ বেলেগ কিবা এটা থাকে। মানে ইয়াৰে আগৰ খণ্ডটো আমাৰ ৰূপম দা আহিছিল, আজি আপুনি আহিছে, মানে কিবা এটা বেলেগ পাওঁ আমি, যিটো গতানুগতিক নহয়। এইটোৰ আঁৰত কি থাকে? মানে শিল্পী আচলতে যিজনে সংগীত, ছবি, নৃত্য, গীত, ড্ৰামা ইত্যাদি ভাল পায় বা কৰে, প্ৰত্যেকজনেই শিল্পী বুলি মই ভাবো। কাৰণ শিল্পকৰ্মৰ লগত যিয়ে জড়িত থাকে সিয়ে শিল্পী। আৰু শিল্পীসকলৰ প্ৰধান আৰু প্ৰথম কাম হৈছে যে শিল্পকৰ্ম চৰ্চা কৰাটো। আৰু চৰ্চা কৰাটোৱে হৈছে মানে মুখ্য উদ্দেশ্য। গতিকে প্ৰত্যেকজন শিল্পীয়ে মই ভাবো যে দৈনন্দিন জীৱনত তেওঁলোকে সাধনা কৰি গৈয়ে আছে, শিল্প সাধনা কৰি গৈয়ে আছে। আৰু এইটো কেতিয়াও শেষ নহয়। তেনেকুৱা ধৰণে আমিও প্ৰতিদিনে আমি যি ভাল পাওঁ, মই মিউজিক ভাল পাওঁ, গান ভাল পাওঁ, তো সেইখিনিলৈ মই সাধনা কৰি গৈছো। আৰু সেই সাধনাটোৱে আমাক বহুত বস্তু শিকায়। আৰু কথাটো এনেকুৱা যে শিকিব লাগিবই। আমি জীয়াই থকাৰ আগদিনালৈ, মানে যোৱাৰ আগদিনালৈকে, জীয়াই থকালৈকে আমি শিকি যাব লাগিব। আৰু বিভিন্ন তেনেকুৱা
বৰেণ্য শিল্পীসকলৰ পৰা আমি দেখিব পাইছো যে তেওঁলোকে সেই মানে একদম লাষ্ট দিনলৈকে তেওঁলোকে প্ৰতিটো বস্তু হয় মানে আৰ্ণ কৰি গৈছে, শিল্প সাধনা কৰি গৈছে। আৰু এইটো কৰিবই লাগিব, এইটো নিত্য কাম এটা মানুহৰ। আৰু এইটোৱে বেলেগ ধৰণৰ এটা জীৱনটোত মানে মানুহজনক সুখী কৰি ৰাখে। সেই ধৰণে আমাকো খুব সুখী কৰি ৰাখে। আৰু এই ধৰণে আমাৰ মানে জীৱন চলি আছে আৰু সাধনা কৰি এটা শিল্পীৰ কাৰণে জীৱনটো চলাই নিয়াটো কিমান সহজ বা কিমান কঠিন। কাৰণ ধৰক বাকী মানুহখিনি আমি দেখা পাওঁ যে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বেলেগ বেলেগ ফিল্ডত গুচি যায়, কিন্তু শিল্পী এজনৰ এটাই পৰিচয় থাকে। এতিয়া মই যদি নিজা এটা পৰিচয় গঢ়ি তুলিব পৰা নাই, মই হয়তো কেতিয়াবা বিজনেছতো যাম, কেতিয়াবা বেলেগ কিবাতো যাম, কেতিয়াবা টিউচনো পঢ়ুৱাম, কিন্তু এজন শিল্পী এটা পৰিচয় তেখেত সেইটো পথত আগবাঢ়োতে বিভিন্ন নিশ্চয় বাধা বিঘিনি বা তেনেকুৱা আহে। সেই বিষয়ে কিবা জনাব নেকি? বাধা বিঘিনিটো প্ৰত্যেকটো কামতে থাকে। ব্যৱসায় এটা কৰিব গ'লেও তাত বিভিন্ন বাধাৰ সন্মুখীন হয়, ৰিস্ক ল'ব লগা হয়। কথাটো এইটোৱে যে শিল্পকৰ্ম কৰা মানুহবিলাকৰ মেক্সিমামৰ কথাটো এনেকুৱা হয় যে তেওঁলোকে সেইটোৱে কৰিছে, যে শিল্প চৰ্চাই কৰিছে বা গানে গাইছে বা নাটকে কৰিছে, অভিনয় কৰিছে, এনেকুৱা ধৰণৰ। গতিকে ষ্টেবল হয় বহুতখিনি মানুহ। তাৰ মাজত আমাৰ বিভিন্নজন মানুহ এনেকুৱাও আছে যে কেতিয়াবা আৰু তাত কণ্ডিশ্যনবিলাক এনেকুৱা হয় যে ভাৰতবৰ্ষখনত বা অসমত এতিয়াও এনেকুৱা এটা দিন অহা নাই যে প্ৰত্যেকজন শিল্পকৰ্মৰ লগত জড়িত হৈ থকা মানুহ, শিল্পকৰ্ম কৰি থকা মানুহৰ জীৱন আৰু জীৱিকা সেই গীত নাট বা ইত্যাদিৰে তেওঁলোকে জীৱিকা হিচাপে 100% ল'ব পাৰিছে। নোৱাৰা বুলিও ক'ব নোৱাৰো, কিন্তু বিভিন্ন তেনেকুৱা ধৰণৰ কিছুমান অসুবিধাৰ সন্মুখীন হোৱা যায়। আৰু এইটো খালি ফাইনেন্সিয়েলি আৰু বেলেগ কথা নহয়। তেতিয়া মানুহে এক দুই কিবা ইফাল সিফাল কৰিব লগা হয়। সেইটো কমন কথা। মানে ব্যৱসায় কৰা মানুহ এজনে বহুত এনেকুৱা মানুহ দেখিছো যে চাকৰি কৰিও ব্যৱসায় কৰি আছে। গতিকে আৰু কাম কৰাটো এটা ভাল কথা। এজন মানুহে যদি মাল্টিপল ৱৰ্কছ কৰিব পাৰে তো এইটো খুব ভাল কথা। খালি তেওঁ যিখিনিয়ে কৰে সেইখিনি খুব ভালদৰে বা খুব মনোযোগেৰে কৰাটো খুব প্ৰয়োজনীয়। গতিকে প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতে প্ৰত্যেকজন মানুহৰ প্ৰফেশ্যনেলি ক'ৰবাত নহ'লে ক'ৰবাত অকণমান প্ৰফেশ্যনত ইফাল সিফাল হয়। আৰু সেইটো এনেকুৱা কথা নহয় যে শিল্পীসকলৰ তেনেকুৱা অকল হয়। সেই ধৰণৰ বহুতো এটা দৃষ্টিৰে চোৱাটো আচলতে আমাৰ খুব ভুল কথা। মই তেনেকৈ অনুভৱ কৰোঁ। কাৰণ আজিৰ সময়ত বহু মানুহৰ দৃষ্টিত শিল্পকৰ্ম কৰা মানুহখিনি কোনো গুণে কম নহয় এজন চাইণ্টিষ্টতকৈ। চ' সেইটো কেতিয়াবা জানি আমাৰ নিজৰ ভাল লাগে যে আমি যিটো কৰি আছোঁ আমি খুব ভালকৈ কৰি আছোঁ। বা এইটোৰ এটা সময়ত আছিলে যে এনেকুৱা আছিলে যে তুমি কি কৰা, মই গান গাওঁ, নহয় তুমি আৰু কি কৰা। তো এই ধৰণৰ কিছুমান কুৱেশ্যন আছিলে, কিন্তু মানুহৰ সেইটোৰে উত্তৰ দিব বিচাৰিছিলোঁ। হয়। তো মানুহৰ চিন্তা আৰু মানুহৰ মানে দিনবিলাক সলনি হৈ আহি আছে। মানুহে নতুন নতুন বস্তু শিকি আছে, সমাজ সলনি হৈছে। গতিকে এতিয়া সময়ত খুব সন্মান পূৰ্বক মানে এইটো বা মই বিভিন্ন মোৰ বুলি নহয়, বিভিন্ন মানুহৰ ক্ষেত্ৰত এনেকুৱা যে এতিয়া আমাৰ সমাজে মানি ল'ব পৰা হৈছে যে আচ্ছা শিল্পকৰ্মটো এটা মানে কোনো এনেকুৱা কাম নহয় যে এইটো অকল ফূৰ্তি কৰা বস্তু এটা নহয়। এই ধৰণে গান গাই, নাটক কৰি, চিনেমা কৰি, ডাইৰেকশ্যন কৰি মানুহে জীৱন জীৱিকা আগবঢ়াই লৈ যাব পাৰে। এইটো এটা ভাল কথা আমাৰ সমাজৰ কাৰণে। ঠিক আছে দাদা। সমাজ বুলি কওঁতে এটা আৰু কথা আহি যায়, ৰেচপনচিবিলিটি। কাৰণ শিল্পীসকলৰ পৰা বহুত আশা কৰে সমাজে, কিন্তু শিল্পী এজনে সমাজৰ পৰা কোনোবা সময়ত হয়তো সিমানখিনি বস্তু নাপায় নেকি, বা কোনোবা সময়ত তেখেতসকলে যিখিনি পায় মানে সাধাৰণ মানুহৰ তুলনাত যিখিনি পায় তাতকে বেছি দিবলগীয়া হয়। এইটো ক্ষেত্ৰত কেনেকুৱা, মানে প্ৰাউড ফিল হয় নে কেনেকুৱা লাগে? আচলতে প্ৰত্যেকজন শিল্পীয়ে নিজৰ ভাল পোৱা কামটোতো নিজে কৰে, কিন্তু তাৰ আঁৰত কথা এটা থাকে। জনাই নজনাকে প্ৰত্যেকজন মানুহৰ সেই চিন্তা এটা থাকে যে আমি এই যিখিনিয়ে কৰিছোঁ ফাইনেলি কিছুমান মানুহৰ ওচৰলৈ আমি পঠাম। আৰু সেই পাৰ্টিকুলাৰ মানুহখিনিয়ে হৈছে আমাৰ সমাজখন। আৰু সমাজৰ সেই দায়বদ্ধতাটো ৰাখিয়ে জনাই নজনাই শিল্পকৰ্ম চৰ্চা কৰি আছে বা শিল্পীসকলে তেনেকুৱা ধৰণে কাম কৰি আছে। আৰু
নোপোৱা বুলিতো ক'ব নোৱাৰো। বিভিন্ন মৰম, বিভিন্ন আদৰ, সন্মান ইত্যাদি বস্তু পোৱা যায় তাত। মানে আমাৰো দায়িত্ব বহুত থাকে যে সমাজখনৰ প্ৰতিটো দিশ আমি মানে ক'বাত নহ'লে ক'বাত মন কৰি থাকিব লগা হয়। তেনেকুৱা উদাহৰণ ইতিমধ্যে আমাৰ বিভিন্ন আগৰ যিসকল বৰেণ্য শিল্পী তেওঁলোকে দি থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আদি কৰি যদি আমি ভূপেন হাজৰিকা, জুবিন দালৈকে চাওঁ, কিমান কাম কৰিলে আৰু তেওঁলোকে আজিহে আমি গম পাওঁ মানে যে আচলতে এইখিনি আমাৰ কাৰণে কৰিছিলে। ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গানে সলনি কৰি পেলাইছিলে সমাজ। তো সেই ধৰণৰ কথা এটা। আমি যিহেতু জুবিনদাৰ ৰেফাৰেঞ্চটো আহিল, হয়। অকণমান আমি চিৰিয়াছ কথাৰ পৰা অকণমান এতিয়া ধেমালি ফালে যাম। জুবিনদাই আপোনাৰ বিয়াতো গৈছিল আৰু জুবিনদাই এটা ইণ্টাৰভিউত মানে কৈছিলে, পাহৰিলো যে গেষ্ট কোন আছিলে তাতে, কিন্তু তেখেতে এইটো কথা কৈছিলে যে আপোনাক হেনো পুলিচ আৰ্মিও ভয় কৰে। তাৰ কিবা বেক ষ্টৰি আছে নেকি? নহয়, আচলতে তেওঁ আমাৰ মানে কি ক'ম আৰু, তেওঁৰ কথা ক'লে শেষ নহ'ব। আৰু মোৰ জীৱনত বিশেষকে তেওঁ এনেকুৱা এজন মানুহ যে মই যেতিয়াৰ পৰাই মিউজিক কৰিছো, মানে প্ৰফেচনেলি কৰিম বুলি ভাবিছো, মোৰ প্ৰতিটো কথা মই তেওঁক জনাইছিলো। তেওঁৰ পৰা বিভিন্ন আইডিয়াছ লৈছিলো। তো প্ৰতিটো কথা তেওঁক জনাইছিলো। আৰু তেনেকে তেওঁ খুব এনেকুৱা ধৰণৰ সমাজ এখন বিচাৰি আছিলে য'ত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে মানুহে কাম কৰিব পাৰে, ভাল চিন্তা কৰিব পাৰে। আৰু বিশেষকে শিল্পীসকলক, তেওঁ নিজে তেনেকুৱা এজন মানুহ আছিলে। তেনেকুৱা ক্ষেত্ৰত কিছুমান বস্তু হয়তো ভাল পাইছিলে তেওঁ। পুলিচৰ কথাটো, পুলিচক মই ভয় নকৰা নহয়, আচলতে প্ৰত্যেকজন মানুহে সন্মান কৰো, তেনেকুৱা কথাই নহয়। মানে পুলিচ বা এই ধৰণৰ মানুহখিনি, প্ৰশাসনৰ মানুহখিনি আমাৰ কিমান মানে আমাৰ কাৰণে প্ৰয়োজনীয় সেইখিনি আমি সকলোৱে জানো। কিন্তু মোৰ এটা বেলেগ ধৰণৰ বন্ধুত্বহে আছিলে মানে প্ৰশাসনৰ লগত। মই ভাল পাওঁ আচলতে। আমাৰ নৰ্মেল মানুহৰ কথাটো এনেকুৱা হয় যে আমি ভয় কৰো। তেওঁলোকে আমাক সদায় মানে তেওঁলোকে আমাক ৰক্ষণাবেক্ষণ দি আছে। গতিকে বিভিন্ন সময়ত বিভিন্ন কিছুমান সৰু সৰু এনেকুৱা ইনচিডেণ্ট নহয়, কি বুলি ক'ম আৰু, এনেকুৱা কিছুমান ফূৰ্তিমূলক হৈছিলে আৰু সেইখিনি তেওঁ গম পাইছিলে। পাই এইবিলাক ভাল পায় আৰু তেওঁ। কিবা হাঁহি উঠা কিবা এক্সপিৰিয়েঞ্চ আছে নেকি যিটো যদি শ্বেয়াৰ কৰিব পাৰে? নাই, তেনেকুৱা বিভিন্ন আছে, ক'ব গ'লে একদম শেষ নহ'ব। ক'ব গ'লে শেষ নহ'ব। মই পাছত কেতিয়াবা এইখিনি কথা আলোচনা কৰিম বাৰু। বাকী এতিয়া আহিছো অকণমান কাল্টিভেটৰ্ছৰ ফালে। দাদা, বেণ্ড ফৰ্ম কৰাটোতো এটা বহুত টান কাম বুলিয়ে ক'ব লাগিব, কাৰণ অসমত বিশেষকে বেণ্ড কালচাৰটো বহুত দেৰিকে আহিছে, বহুত দেৰিকে হয়তো একচেপ্টেড হৈছে। কাৰণ ৰূপম দাৰো এটা বেণ্ড আছে, আমি সেই বিষয়ে পাতিছিলো। আৰু বেণ্ড কালচাৰটোক লৈ মানে অসমত কেনেকুৱা ধৰণৰ বা আগতকে এতিয়া কি চেঞ্জ হৈছে, বা এই নামটো যে কাল্টিভেটৰ্ছ কিহৰ কাৰণে, ৱাই কাল্টিভেটৰ্ছ? কাল্টিভেটৰ্ছ কিহৰ কাৰণে মানে, অসমখনটো কৃষি প্ৰধান হয়, আমি জানোৱে। খেতি যিমান চহকী অসমখন খেতিৰ ফালৰ পৰা, মই ভাবো তাতকে বহুত বেছি চহকী কালচাৰেলি। ইমান জাতি জনগোষ্ঠী একেলগতে আমি একেখন ঠাইত আছো, বসবাস কৰিছো। তাৰ লগতে প্ৰত্যেকটো জাতি জনগোষ্ঠীয় মানুহৰ নিজৰ নিজৰ ফোক মিউজিক আছে, ফোক ডান্স আছে। তো কালচাৰেলি প্ৰত্যেকটো মানে ট্ৰাইবছ বা যিয়ে কোৱা তুমি, বহুত বেছি মানে ৰিচ হয়। আৰু পৃথিৱীত চাগে এনেকুৱা এটুকুৰা জেগা নাই য'ত ইমান মানে সমল আছে কালচাৰেলি। মই এইটো বহুত মোৰ খুব প্ৰাউড ফিল হয় এইটো লৈ পেলাই। আৰু আমি মানে বহুত বেছি একচুৱেলি একো কষ্ট কৰিব লগাই হোৱা নাই, এইটো কাৰণে যে অলৰেডি আছে আমাৰ তাত। তো সেই ধৰণে যেতিয়া শিকি বুজি আহি গম পালো, ফোকবিলাকৰ লগত ইটো সিটো মানে চিনাকি হওঁতে গম পালো, তেতিয়া এনেকুৱা অনুভৱ হ'ল যে সঁচাকে কৃষিৰ ক্ষেত্ৰত যিমান আমি উন্নত, আৰু সাংস্কৃতিক দিশতো আমি সিমানেই উন্নত। গতিকে তেতিয়া মনলৈ আহিলে আৰু যে আমি
কাল্টিভেট কৰোঁ যদি মিউজিকটো লৈ পেলাই আমাৰ হয় ফ'ক মিউজিকটো লৈ পেলাই কাল্টিভেট কৰোঁ আৰু সেইটোৰ পৰাই কাল্টিভেটৰ্ছ নামটো দিয়া হয় তেনেকুৱা আৰু বেণ্ডৰ কথা তুমি যে সুধিলা বেণ্ডটো একচুৱেলি কালচাৰ এটা আৰু এইটো আমাৰ আগতে আমি বিভিন্ন বাহিৰৰ দেশত দেখিছিলোঁ পৰৱৰ্তী সময়ত লাহে 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 ইণ্ডিয়াৰ ফালে ঢাল খালে গোটেই বস্তুটো আগতে ইণ্ডিয়াৰ ফালে আমাৰ এনেকুৱা নাছিলে যে আছিলে এতিয়া নামদল এটা যদি আমি কওঁ সেইটো এটা বেণ্ডে হয় বেণ্ড পাৰ্টিটো এটা বেণ্ডে হয় চ' আমাৰ মিউজিকেলি সেই বেণ্ড কালচাৰটো অকণমান ইণ্ডিয়াত মানে ইমান বেছি জনপ্ৰিয় নাছিলে এটা সময়লৈকে পৰৱৰ্তী সময়ত বহুত বেছি আহিলে আৰু মোৰ গাঁৱৰ পৰা যিহেতু বিলং কৰিছিলোঁ মই গাঁৱত বিভিন্ন এনেকুৱা ফ'ক কিছুমান গ্ৰুপ যেনেকৈ নামদল ইত্যাদি বিভিন্ন এনেকুৱা কিছুমান গ্ৰুপৰ লগত জড়িত আছিলোঁ পৰৱৰ্তী সময়ত যেতিয়া গুৱাহাটী আহি মিউজিক কৰিবলৈ ল'লোঁ তেতিয়া মই এটা বস্তু অনুভৱ কৰিলোঁ যে এটা প্ৰপাৰ গ্ৰুপ নাথাকিলে মানে অকণমান মোৰ কাৰণে কাম কৰাত মিউজিকেলি অসুবিধা অনুভৱ কৰোঁ মানে আৰু সেইখিনিৰ পৰাই মই চিন্তা কৰিলোঁ যে এটা বেণ্ড ফৰ্ম কৰা যাওক বেণ্ড আমি যিখিনি আমাৰ লগৰ যিখিনি ভাল পাওঁ সদায় লগ হৈ পেলাই সংগীত চৰ্চা কৰোঁ সেইখিনি চবকে মাতি পেলাই আমি লগ হৈ পেলাই কাল্টিভেটৰ্ছ নাম দি পেলাই বেণ্ডটো আগবঢ়াই লৈ আহি আছোঁ এতিয়া আহি 10 বছৰত ভৰি দিলে কাল্টিভেটৰ্ছ ভাল লাগি আছে চবেই লগ হৈ থাকোঁ এটা ফেমিলিৰ দৰে সুখ দুখ ইত্যাদি চবখিনি আমাৰ মাজত শ্বেয়াৰ কৰা হয় মিউজিকেলি আৰু ভাল লগা কথাটো এইটোৱে যে মোৰ আমাৰ বেণ্ডৰ মেম্বাৰ্ছখিনি তেওঁলোক মানুহ হিচাপে বহুত বেছি ভাল আৰু মানে মিউজিকেলি বহুত বেছি ৰিচ হয় আছে বিকাশত আমাৰ ঈশানো এতিয়া নতুন ভাইটি এটা আহিছে অনুভৱ বুলি বহুত জনা ল'ৰা আৰু তেওঁলোক ঈশানোহঁতে কিমান ভাল প্ৰডিউচ কৰে বিকাশতে জিতুল আছে ড্ৰামাৰ জিতুলে অকল ড্ৰাম নহয় জিতুলক যদি ড্ৰামৰ বাহিৰে লগে লগে যদি তাবলাযোৰ বজাব দিয়া যায় সেই তাবলাযোৰ বজাই সমাত ধুনীয়াকে বজায় বোলে নহয় খোলটো বজাব লাগে সেইটো ধুনীয়াকে বজায় গতিকে তেনেকুৱা আৰু এটা ফূৰ্তি আৰু এইটো বেলেগ কথা একো নাই ফূৰ্তিটো কৰিবই লাগিব মনটো ভাল লাগিব এইটোতো এতিয়ালৈকে বৰ ধুনীয়াকে ৰাইজৰ আশীৰ্বাদত আমি আগবাঢ়ি আছোঁ আৰু ইম্পচিবল বুলি বা প্ৰব্লেম বুলি এনে কোনো কথাই নাথাকে আৰু প্ৰব্লেম থকাটো বৰ বেয়া কথা এটা নহয় আমি মোৰ নিজৰ অনুভৱ আৰু এইটো ক'ৰবাত কিছুমান এনেকুৱা অসুবিধাই নতুন সৃষ্টি কৰাত বৰ মানে সুবিধা কৰি দিয়ে আৰু তেনেকে আমি অকণমানকে যিয়ে জানো আমাৰ নিজৰ মাজতে বা অসমখনৰ বিভিন্ন বস্তু লৈ পেলাই কৰি আছোঁ এতিয়ালৈকে পৰৱৰ্তী সময়তো কৰি যাম বুলি আমি লগ হৈ থাকিম বুলি আশা ৰাখিছোঁ এটা আপকামিং প্ৰজেক্টছৰ কথা কিবা ক'ব নেকি বেণ্ডৰ হওক বা আপোনাৰ নিজা হওক নিজৰটো কিবা কিবি চলি আছে চিনেমা চলি আছে চিনেমা যিহেতু মই নিজেও মানে মিউজিক ডাইৰেকশ্যন কৰোঁ গতিকে চিনেমা 2-3খন মানে চলি আছে এখন NRC বুলি চিনেমা এখনৰ কাম কৰি আছোঁ নাম শুনিছিলোঁ ককা দেউতা হাতী আৰু নাতি সেইখনৰো কাম কৰিলোঁ আকৌ এখন ৰিলিজ হ'ব লগা ছবি আছিলে হোমৱৰ্ক বুলি সেইখন আমাৰ এই বিভিন্ন এনেকুৱা ধৰণৰ জানিছোঁ আমি সেই 19 ছেপ্টেম্বৰৰ পাছত গোটেই বস্তুবিলাক সলনি হৈ গ'ল হয় তো চব বস্তু ৰখি গ'ল মানে তো সেইখিনি আছিলে চিনেমাত মানে কাম কৰি থকা কাম আৰু তাৰ উপৰিঞ্চি মোৰ 2খন এলবাম মই আচলতে এলবাম ৰিলিজ কৰিছিলোঁ মোৰ নিজৰ এখন 2011 সেই এলবামখনৰ নাম আছিল কাঞ্চনজংঘা আৰু সেইখিনি সময় এনেকুৱা আছিলে যে আমাৰ যে চিডি আছিলে চিডিৰ একদম শেষ সময়খিনি মানে তাৰপাছত মানে ছিংগলছ বহুত ৰিলিজ হ'ল বহুত কেইটা ছিংগলছ কিন্তু এলবাম হিচাপে মানে কৰা হোৱা নাছিলে ভাবি আহিছিলোঁ গান কৰি আছোঁ ইত্যাদি কৰি ফাইনেলি এনেকুৱা হ'ল যে এতিয়া থিৰাং কৰিছোঁ আৰু মই এলবামত বিশ্বাসী মানে কথাটো এনেকুৱা হয় যে আমি আমাৰ ঘৰতে বিভিন্ন এলবামছ থাকে যে আমি এইটো কিহৰ পিকনিকৰ এলবাম বা এইটো বিয়াৰ এলবাম ইত্যাদি এলবাম এখনৰ কনচেপ্টটো আমি চবেই জানোৱেই তো তেনেকুৱা ধৰণে মোৰ এলবাম
মোৰ প্ৰতি এটা বেলেগ ধৰণৰ দুৰ্বলতা আছিলে হয় কিন্তু আমাৰ সময় বা ইত্যাদিৰ ফালৰ পৰা এতিয়া এলবাম কৰাটো কিমান মানে চুইটেবল আমি সকলোৱে জানো হয় হয়নে কথাটো তো তথাপিতো আহি 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 মানে এতিয়া ঠিৰাং কৰিছোঁ যে এলবাম এখন মই ৰিলিজ কৰিবৰ হ'ল আৰু তো এই জানুৱাৰী মাহৰ লাষ্টত নহ'লে ফেব্ৰুৱাৰীৰ পৰা হয় মানে ফেব্ৰুৱাৰীৰ ফাৰ্ষ্টত হয় মুকলি কৰিম এলবামখন আৰু এলবামখনৰ নাম তুমি সুধিছাৰ কাৰণে কৈ দিছোঁ এলবামখনৰ নাম দিছোঁ পানী পানী খুব চিম্পুল নাম চিম্পল কিন্তু বহুত deep। খুব চিম্পুল নাম আৰু গানখিনি খুব চিম্পুল কৰিছোঁ হয় হয় মই হয়তো আগতে তেনেকুৱা ধৰণৰ এই গোটেই চেপ্টাৰটো মই অকণমান এই এলবামখন এইখন এলবাম হয় মই অকণমান ছফ্ট ৰোমান্টিক এনেকুৱা ধৰণৰ কণ্টেণ্ট ৰাখিয়ে কৰিছোঁ খুব চিম্পলি কৰিছোঁ বহুত কিবা বিৰাট কিবা একো কৰা নাই তো মানুহে বেয়া পাব নালাগে আৰু হয় শুনি পেলাই হয় তো আজি ফাৰ্ষ্ট চাগে তোমাৰ ইয়াতে মই হয় মানে মুখেৰে ওলাল মোৰ এলবামৰ নামটো হয় ভালো লাগিছে এলবামৰ কিবা অকণমান দুটা লাইন গুণগুণাই দিব নেকি কোনোবাটো গানৰ অলপ যদি আমাৰ ভিউৱাৰ্ছ খিনিও মানে ভাল পাব আপোনাৰ থাম্বনেইলখনত দেখি মানে বহুত ভিউৱাৰ্ছ আই ন বহুত এক্সাইটেড হৈ আছিল আৰু এক্সাইটমেণ্টৰ কাৰণটো সেইটোৱে যে ভাল ভাল গানবিলাক সদায় শুনিবলৈ পায় অ'কে যদি অকণমান শুনাই দিয়ে ঠিক আছে সমীর বাগরে বেলির ফাঁকেরে তুমি ফুল তোলা আবেলিতে বিজুলি চমকিলে বৰষুণ আহে বিজুলি চমকিলে বৰষুণ আহে তুমি গলে গৈ মোৰ উশাহ থমকে তুমি গলে গৈ মোৰ উশাহ থমকে তুমি গলে গৈ মোৰ উশাহ থমকে ঠিক আছে দাদা বেণ্ডৰ কথা পাতিলোঁ বাকী গানটো মোৰ বিৰাট ভাল লাগিলে থেংক ইউ আৰু মই এইটো কাৰণে প্ৰাউড ফিল হৈছে যে কিবা এটা এনেকুৱা বস্তু পালো যিটো আমাৰ চেনেলত প্ৰথম বা দাদাই প্ৰথমবাৰ এনেকে সন্মুখত গোৱা মই শুনিছো এইটো মোৰ মানে বিৰাট বেছি ভাল লাগে সেইটো কাৰণে থেংক ইউ আৰু মোৰ যদি প্ৰিয় সোধে মানে তেতিয়াতো কেইবাটাও আছে তাৰে ভিতৰত আপোনাৰ বিশেষকে জলিলা জলিলা যিটো মোৰ ভাইটিয়েও কৈছিল মানে সেইটো গানৰ কথা আৰু দেৰিকে সেইটো শুনিম বাৰু শুনাই দিছো ৰবা শুনাই দিব নেকি? ঠিক আছে এইটো মোৰ কাঞ্চনজংঘাৰ গান হয় দেৰনা 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 জ্বলিলা জ্বলিলা বুকুতে অগনি জ্বলিল তোমাৰে প্ৰেমৰে অমিয়া সিহঁত শেষ নহল শেষ নহল শেষ নহল অৱশেষ মাথোঁ ৰল তোমাৰ এই ছবিটি মচিব নোৱাৰো যুগমী স্মৃতি ৰিক্ত হৃদয় খহি গল জৰি গল চাই এইটো গান গালে অকণমান বেলেগ ফালে গুচি যোৱা যায় হয় হয় তো মই বেছি ফুলকে এইটো আমি শ্ব'টো ইনফেক্ট গাবলৈ অকণমান মোৰ ফালৰ পৰা মই অকণমান দিগদাৰ পাওঁ আৰু এনেও মানে সেই ধৰণৰ গানখিনি এই মেলোডি গানখিনি হয় এতিয়ালৈকে বৰ বেছি গোৱা নাই মোৰ নিজৰ হয় তো সেইকাৰণে এই এলবামখন অকণমান তেনেকুৱা ধৰণে হয় কৰিবলৈ চেষ্টা কৰিছোঁ হয় এই জলিলা জলিলা আৰু জলিলা জলিলা গানটোৰ কথা মোক আকৌ বিভিন্ন মানুহে তেনেকে লগ পালেও কয় খুব ভাল লাগে কিন্তু মই নিজে আকৌ আমি যেতিয়া লাইভ কৰোঁ তেতিয়াতো কেতিয়াও গোৱা হোৱা নাই আমাৰ বৰ ধুনীয়া
তাৰ ডিজাইন এটা কৰি থৈ দিয়া আছে হয় গানটো গালে অকমান বেলেগ ফালে মুডটো গুচি যোৱা যায় জোনটো বেলেগ হৈ যায় বেলেগ হৈ যায় মানে শুনিলেও সেই বস্তুটো হয় ইভেন এতিয়া শুনি থাকোতেও মানে মোৰ নাই মোৰ এইটো নিজৰ হয়। নিজৰ প্ৰব্লেম হয় সেইটো কাৰণে মই গানটো সম্পূৰ্ণভাৱে ক'তো ভালকে গোৱাই নাই আজিলৈকে হয় এই ৰেকৰ্ড হোৱাৰ পাছত হয় তেনেকুৱা যিয়ে নহওক থেংক ইউ তুমি জলিলা জলিলা গানটো কথা ক'লা যে হয় মই আচলতে মোৰ ভাইটি এজন মানে মোৰ নিজৰ ভাইটি নহয় বেলেগ এজন ভাইটিয়ে শুনাইছিল প্ৰথমবাৰৰ কাৰণে তাৰপিছত মই মানে কেইবাবাৰো শুনিলো সেইটো যিদিনা শুনিছো সেইটো ৰিপিট কৰি শুনিছিলো মোৰ মোকো ভাইটিয়েও বহুতে শুনিলে কয় হয় মানে মেছেজ কৰে ইত্যাদি বা লগ পালে হয়। কয় যে তেনেকুৱা ধৰণৰ গান শুনিবলৈ খুব মন হয় হয় জলিলা জলিলা টাইপ মানে হয় সেইকাৰণে মই এই পানী এলবামখন হয় চেষ্টা কৰিছো তেনেকুৱা ধৰণৰ কিছুমান গান সন্নিৱিষ্ট কৰিছো আৰু হয় ইয়াত হয় লিখিছে খুব আমি সকলোৰে পৰিচিত বহুত ভাল লিৰিচিষ্ট বৰ্তমান সময়ত হয় শশাংক সমীৰ গগৈ হয় তেওঁ লিখিছে মোৰ বন্ধু আমি একেলগে ৰুমমেট আছিলো হয় তো সেই সময়তে কৰা কিছুমান গান আছে হয় তাজমহল গানটো ইনফেক্ট সমীৰে লিখা হয় ৰাহুল গৌতম শৰ্মাই লিখিছে হয় ৰাহুল গৌতম শৰ্মা আমি হয় জানোৱে চবেও হয় কিমান হয় ধুনীয়া লিখে হয় বৰ ধুনীয়া গান এটা লিখিছে ফাগুন বুলি বৰ ধুনীয়া লিখিছে হয় আৰু সমীৰৰ লিখা কথাটো ক'বই নালাগে হয় তেনেকে মোৰো নিজৰ লিখা আছে এটা দুটা হয় সেই ধৰণে খালি আমি চেষ্টা কৰিছো যে অকমান সেই চফ্ট হয় চাইডটো লৈ পেলাই আমি হয় গোটেই এলবামখনৰ বহুত কিবা কিবি অজস্ৰ বিৰাট প্ৰডাকশ্যন এটা কৰিব চেষ্টা কৰা নাই হয় খুব মিনিমেলিষ্টিক কিবা এটা মানে মিউজিকৰ টেষ্টটোতো এই টেষ্টটো চাগে মানে এনেকুৱা এটা টেষ্ট যিটো আপোনাৰ গানখিনিত প্ৰায়ে পাওঁ এইখিনি মানে কেতিয়াও সময়ৰ লগত চেঞ্জ হৈ নাযায় মানে সেই তেতিয়া শুনোতে যিটো ভাল লাগিছিল এতিয়াও সেইটো ভাল লাগে থেংক ইউ আৰু আই এম চিয়ৰ কি এইটো বস্তু আৰু 5 বছৰ পিছত বা 10 বছৰ পিছত যেতিয়াই মানুহে শুনে সিমানেই চাগে ভাল লাগিব কিন্তু এতিয়া যদি এতিয়াৰ কিছুমান গান আমি চাওঁ মানে মাৰ্কেটটো ধৰিব লগা হৈ যায় কাৰণ আৰ্টিষ্টৰ কি হয় এতিয়া মাৰ্কেটটো মানে হিউজ এটা মাৰ্কেট প্লাছ নিজৰ এক্সিষ্টেঞ্চটো এজন আৰ্টিষ্টে প্ৰুভ কৰোতে নতুনকে যিখিনি আহিছে মই সেইখিনি কথা কৈছো তেওঁলোক মানে কোনোবাখিনি তেনেকুৱা হৈ যায় তেওঁলোকে নিজস্বতা বা নিজে যিটো বিচাৰে মনেৰে সেইটো কৰিব নোৱাৰে কিন্তু মাৰ্কেট অৰিয়েণ্টেড কিছুমান বস্তু মানে ফ'ৰ্চফুলি কৰিবলগীয়া হৈ যায় তেতিয়া মানে বস্তুবোৰ অলপ বেছি মনোটনাছ হৈ যায় আৰু কোনোবাখিনিত মানে সেই ভাৰ্চিটাইলিটিটো বা সেই টেষ্টটো নাইকিয়া হৈ যায় নেকি নাই একচুৱেলি কথাটো এনেকুৱা যে আজি তুমি যিটো ভাল পোৱা হয় মই সেইটো বেয়াও পাব আৰু মই যিটো ভাল পাওঁ সেইটো তুমি বেয়াও পাব পৰা হয় মানে কথাটো গতিকে চইচটো মানুহৰ বেলেগ বেলেগ ধৰণৰ চিন্তাটো মানুহৰ বেলেগ বেলেগ ধৰণৰ হয় তো প্ৰত্যেকে প্ৰত্যেকৰ চিন্তাত শুদ্ধ বুলিয়ে মই ভাবো যিহেতু মই কিবা এটা কৰি আছো যে মোৰটোনো কনচা বিৰাট পাৰফেক্ট হয় তো মোৰ প্ৰথম কথা মই নিজৰ কাম কৰিব লাগিলে মোৰ নিজৰ ভাল লাগিব যিহেতু কামটো মই কৰিছো মোৰ আৰু তাৰ পৰৱৰ্তী সময়ত মই চিন্তা কৰিব লগা হয় যে এই গানখিনি যদি মই মানুহৰ ওচৰত মুকলি কৰি দিওঁ তেতিয়া মানুহে ভাল পাবনে নাপায় আৰু কোনো সময়ত তেনেকুৱা মাৰ্কেট ষ্ট্ৰেটেজি লৈ কাম কৰিব লগা হয় সেইটো বৰ এটা বেয়া কথাও নহয় কাৰণ আমাৰ মাৰ্কেটখন আমি গানৰ মাৰ্কেটখন অডিঅ'ৰ মাৰ্কেটখন অসমত বুলি নহয় আচলতে অডিঅ'ৰ পৰা কোনো ধৰণৰ এতিয়া আৰ্ণ নহয় বেলেগকে সেইটো গোটেই ইণ্ডিয়াতে এটা বেয়া চিন চলি আছে তাত এটা গানৰ পৰা যদি বহুত ভিউজ বা বেলেগ ধৰণে এটা মানে পইচা এটা আহে সেইটো বৰ এটা বেয়া কথা নহয় কিন্তু তাত মানে এটা ক'ৰবাত কিছুমানে এনেকুৱা ধৰণে কৰিছে যে নাই মই এইটোৰ পৰা এনেকে কাম কৰি নেক্সট বেলেগ ধৰণৰ ধুনীয়া কাম এটা কৰিম তো কেতিয়াবা নিজক মানে সেই ধৰণে সজাব লগা হয় ন সেইটো বেয়া কথা নহয় চবে নিজৰ নিজৰ ধৰণেৰে ধুনীয়াকে কাম কৰি আছে বুলি মই ভাবো আৰু আমিও চেষ্টা কৰিছো ময়ো চেষ্টা কৰিছো বিৰাট ভাল লাগিল আচলতে মানে সেই অপেন যিটো হেৰি চিন্তাধাৰাটো সদায় মানে অপেন হ'ব লাগে বুলি আমি কওঁ নাই কাম কৰিবই লাগিব ফাইনেল কথাটো এইটো যে কোনোৱে চুৰ নকৰিলে হ'ল বেয়া কাম নকৰিলে হ'ল গান গোৱাটো নাটক কৰাটো চিনেমা কৰাটো ভাল বেয়াটো সেইটো এটা বেলেগ চেপ্টাৰ কিছুমান বস্তু কাৰোবাৰ কাৰণে ভাল কিছুমান বস্তু কাৰোবাৰ কাৰণে বেয়া বাট কাম এটাটো কৰিছে সেইটো বহুত ডাঙৰ কথা মানে তো বেকাৰ এনে কোনো বহি থকা নাই আজি সময়ত মিউজিক বা গান গাই পেলাই বহুত আমাৰ নতুন নতুন বন্ধু বান্ধৱ সবেও বিৰাট ধুনীয়াকে এটা লাইফষ্টাইল লৈ পেলাই চলি আছে পুতিব লগা হোৱা নাই বেলেগক এইটো আমাৰ অসমৰ কাৰণে খুব ভাল কথা এটা মানে এটা সময়ত নাজানো আছিল নে নাছিলে কিন্তু এতিয়া বেলেগ চিন এটা চলি আছে এইটো শলাগ ল'বলগীয়া কথা এটা মই ভাবো যে আৰু হওক আৰু আমি চহকী হওঁ
আৰু বিভিন্ন এনেকুৱা আমাৰ কিছুমান বেলেগ ইণ্টাৰেষ্টিং মিউজিক লৈ পেলাই আমি যাতে মানে আমাৰ সেই মাৰ্কেটখন মানে একচুৱেলি ক'ৰবাত যদি আমি আকৌ ৰিভাইভ কৰিব পাৰো ভাল পাওঁ। সেইটো বস্তু চিনেমাটো আমি দেখিছো এতিয়া ৰিচেণ্টলি মানে অসমীয়া চিনেমা চোৱা মানুহ বহুত ওলাইছে বা এনেকুৱা মানুহ ওলাইছে যিখিনি অসমীয়া চিনেমাত নতুনকে মানে ইনভেষ্ট কৰিব বিচাৰিছে, প্ৰডিউচ কৰিব বিচাৰিছে। চাবলৈ গ'লে বহুত এটা ভাল, কাৰণ ইমান বছৰে সেই বস্তুটোৱে মিচিং হৈ আছিল চাগে, যিটো বস্তু অসমীয়া চিনেমাত এইটো বস্তু জুবিন গাৰ্গ দাদাকো মানে ক্ৰেডিট দিব লাগিব। বাপৰে বাপ তেখেতেও বহুতখিনি মানে প্ৰথমবাৰ চাগে ইমান ৰিস্ক লৈছিল, বহুত হেৰি কৰা। বিগ বাজেট বুলিতো ক'বলৈ হয়, নাছিলে আমাৰ হয়, তেনেকুৱা তেওঁৱে হয় প্ৰথম হয়, মানে ডাঙৰ বাজেট এটা লৈ পেলাই হয়, ইমান ৰিস্ক লৈছিলে হয়, আৰু সেইটোৱে সেই মিছন চাইনাৰ সময়ৰ কথাটোৱে হয়, আছিলে। সেইটোৱে এটা বেলেগ সলনি আনিলে। হয়, তাৰ আগৰ ফেজটো কমপ্লিট বেলেগ আছিলে। হয়, তাৰ পাছত মানুহে চিনেমা বিভিন্ন ডাইৰেক্টৰ্ছ ওলাই আহিলে, হয়, চিনেমা বনাবলৈ মানে মন মেলিলে, মানুহে চিনেমা চাবলৈ থিয়েটাৰত গ'ল। হয়, তো এইটো এটা ভাল ট্ৰেণ্ড মানে আৰু হয়। এইটোতো বহুত ভাল। এতিয়া আমি অকণমান এনেই ফানি কথা পাতিম। শ্ব'জ বিলাক দাদা ৱৰ্কলোড মেনেজ কৰাটোতো বহুত টান হৈ যায়, কাৰণ ধৰক আজি যোৱাকালি মই আপোনাক যেতিয়া ফোন কৰিছিলো অলৰেডি শ্ব' এখন চলি আছিলে, শ্ব'জ ৰেকৰ্ডিং, আপোনাৰ নিজা প্ৰজেক্ট থাকিলে, এই গোটেইবিলাকৰ মাজত মানে আৰ্টিষ্টৰ কাৰণে ৱৰ্কলোড মেনেজ কৰাটো কিমান টান হৈ যায়, বা আপুনি কেনেকে হেণ্ডেল কৰি আছে এই গোটেইখিনি বস্তু? চব পচিবল, চব পাৰি, একো তেনেকুৱা কথা নহয়। অকণমান এয়া হয় আৰু হেক্টিক টাইপ হয় আৰু, কিন্তু তাৰ মাজত হৈ যায়, মিলি যায়। মোৰ ক্ষেত্ৰত এনেকুৱা, মই অকণমান বেছি এভেইলেবল টাইম পালেহে মোৰ দিগদাৰ। মই এনেকুৱা কৰোঁ, তাৰ মাজত কেতিয়াবা 2-3 দিন ক'ৰবাত একদম নোলাওৱে ঘৰৰ পৰা হয়তো, বা ক'ৰবাত গুচি গৈ ক'ৰবাত এনেই থাকি দিলোঁ আৰু তেনেকুৱা হয়। সেইটোও কেতিয়াবা খুব প্ৰয়োজন, কাৰণ অকণমান ৰেষ্ট বা বডিটো ধুনীয়াকৈ ৰাখিব লাগিব। গতিকে মেক্সিমাম সময়ত হয় এনেকুৱা, নোহোৱা নহয় যে আজি ইটো সিটো 3-4টা কাম, আৰু কাম কৰাটো বেয়া কথা নহয়েই। চিন্তা কৰিব লগা কাম ভগৱানে এইখিনি যাতে সদায় এনেকুৱা ধৰণে ৰাখে, সেইটোহে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। তো এইটো খুব মানে এনজয় কৰোঁ আৰু। হয় আমাৰ এনেকুৱা যে আজি ৰেকৰ্ডিং আছে, ৰেকৰ্ডিং কৰি পেলাই আকৌ সন্ধিয়া শ্ব' আছে, শ্ব' যাব লাগে, তেনেকুৱা ধৰণৰ কিছু চলি থাকে। আৰু তাত আমাৰ চব টিমটো আছে, চবে চবক সহায় কৰে, একো বিশেষ অসুবিধা নাই। কাম কৰিব লাগিলে কথাটো এনেকুৱা যে মিউজিক প্ৰডিউচাৰো আমাৰ গোটেই বেণ্ডত আছে 2-3জন। তো আমি ভাগ বতৰা কৰি তেনেকেই চলি আছো ধুনীয়াকে। ঈশানুহঁতে ইমান ধুনীয়া প্ৰডিউচ কৰি আছে, কোনোবা কিবা অসুবিধা হ'লে ঘপককে ইটো সিটোক সহায় কৰা কৰি আছে। ডেফিনেটলি, মানে ফ্ৰেণ্ডছ বা তেনেকুৱা যিখিনি ধৰক মনে মিলা মানুহ, তেনেকে থাকিলে বহুত সুবিধা হৈ যায়। আৰু মই ভাবো আৰ্টিষ্টখিনি মানে হেৰি হৈ যায়, অলৰেডি মিলিয়ে যায় মানে, কাৰণ চিন্তাধাৰাবিলাক মিলে, ক্ৰিয়েটিভ লাইনৰ মানুহ তেনেকে। এতিয়া এটা ষ্ট্ৰেঞ্জ এক্সপিৰিয়েঞ্চ জানিব বিচাৰিছো দাদা, মানে শ্ব'ত কেতিয়াবা এনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে নে একদম ষ্ট্ৰেঞ্জ, মানে ধৰক আপুনি যিটো এক্সপেক্ট কৰি গৈছিল তাতকে পুৰা উল্টা এটা হৈ আছে? তেনেকুৱা বিভিন্ন হৈ যায়, বহুত হয়। শ্ব'তটো হয়, কেতিয়াবা মানুহ ভাবো যে বহুত মানুহ হ'ব নেকি, মানে অডিয়েঞ্চ, আৰু তাৰ আধা হৈ যায়। কেতিয়াবা একদম কেজুৱেলি লওঁ, তেতিয়াতো এটা ভিউজ গেডাৰ এটা পোৱা যায়, সেইবিলাকতো থাকেই। আৰু টেকনিকেল কিছুমান কথা থাকে, সেইখিনি চাউণ্ডৰ ইছ্যু থাকে। চাউণ্ড কেতিয়াবা চাউণ্ড চেক হয় আমাৰ প্ৰতিটো শ্ব'ত, আগত চাউণ্ড চেক এটা হয়। কেতিয়াবা দীঘলীয়া লাইন আপ এটা থাকিলে তাৰ টাইমিং বিলাক কমি যায়, সেইটো এটা মানে অকণমান টেনচন লাগি থাকে, কিবা হ'ব এই ধৰণৰ। কিন্তু কথাটো এইটোৱে যে আমি যেতিয়া শ্ব'টো কৰিব যাওঁ গোটেইবিলাকে লগ হ'লে বম ফূৰ্তি হয় মানে, এইটোৱে চবচে ভাল লগা কথা। আৰু আমি যদি ডেইলিও শ্ব' কৰি থাকিব লাগে বেয়া নাপাওঁ মানে, বুজিছেনে? মানে পইচাটো এটা বেলেগ বস্তু, লগ হৈ থকাটো এটা বেলেগ বস্তু। গোটেইবিলাকে লগ হ'লে বম ফূৰ্তি হয় মানে, সেইটো আমি খুব মিছ কৰোঁ। বহুত কেইদিন আমাৰ শ্ব' নাথাকিলে, এমাহ যদি আমি শ্ব' কৰা নাই, তেতিয়াহ'লে আমি অকণমান সেইটো মিছ কৰি থাকোঁ গোটেইবিলাকে। তো লাষ্ট আমি এই বছৰ খুব ফূৰ্তি হ'ল সেইদিনাখন। এই বছৰ 3 তাৰিখ আছিলে আমাৰ, জানুৱাৰী 3 তাৰিখ, তোমাৰ কোকৰাঝাৰত। বিৰাট ফূৰ্তি হ'ল সেইদিনাখন, মানে যোৱা অহা, আৰু এই জাৰ্ণিটো খুব ইণ্টাৰেষ্টিং, মাজত ৰখিলো ইত্যাদি, তো তেনেকুৱা আৰু। এনেকুৱা কোনোবাখন শ্ব' যিখন আপুনি কেতিয়াও জীৱনত নাপাহৰে মানে?
ভাল এক্সপিৰিয়েঞ্চো হ'ব পাৰে বা বেয়া এক্সপিৰিয়েঞ্চো হ'ব পাৰে, তেনেকুৱা কিবা শ্বেয়াৰ কৰিব বিচাৰে? তেনেকুৱাতো এতিয়া ঘপককে মনলৈ নাহিব, কাৰণ অকণমান কৰিলোঁ বাৰু লাইভ শ্ব'বিলাক। হয় আৰু লাইভ শ্ব'বিলাক কৰিলে কি হয়, তোমাৰ আগৰ সময়খিনি আৰু ষ্টেজৰ পৰা নামাৰ কিছু সময় পাছলৈকে মানুহটো অকণমান, মোৰ ক্ষেত্ৰত এনেকুৱা হয় যে অকণমান নৰ্মেল হৈ থকা নাযায়, মানে এটা বেলেগ ধৰণৰ বস্তু এটা চলি থাকে মানে হয় বডিত বা মাইণ্ডত। তো তাৰ কিছু সময় পাছতহে নৰ্মেলাইজ হয় হয় মানে গোটেই বস্তুবিলাক। তো তেনেকুৱাকে কিছুমান মই এতিয়া ঘপককে মনলৈ নাহিব। এটা খুব ফানি মানে, এবাৰ আমি মাজুলী গৈছিলোঁ। মাজুলী ফাৰ্মাৰ ফেষ্টিভেল বুলি এখন ফেষ্টিভেল পাতিছিলে। হয় এতিয়া তাৰমানে কি হ'ল, থাকিব দিলে আমাক তেওঁলোকে বিশেষ একো তেনেকুৱা ধৰণৰ মানে হোটেলছ ব্যৱস্থা কাৰো কাৰণে কৰা নাই। হয় তো আমাক টেণ্ট দিছিলে মানে, আৰু সেইটো আমি খুব এনজয় কৰিলোঁ মানে। এখন হয় বাঢ়নিৰ মাজত মানে এসোপা বাঁহ আছে, তাৰ মাজত মানে টেণ্ট, বৰ ফূৰ্তি লাগিলে মানে তাত। হয় তো এনেকে, আৰু তাত দোকান চোকানবিলাক বেলেগ বেলেগ ধৰণৰ দোকান দিছিলে, খোৱাৰ দোকানবিলাক বহুত বেছি আছিলে। হয় মানে ইটো সিটো বেলেগ বেলেগ ধৰণৰ, যিহেতু মিচিং কালচাৰটোত হয় বিভিন্ন বেলেগ বেলেগ টেষ্টৰ কিছুমান ডিছ আছে। হয় এই ঈশানুহঁতে মানে 2000 ৰুপিজ এটা পাইছিলে মানে বাটত, তো সেইটোতে ধুম খালে মানে। খাই পেলাই গাড়ীত উঠা সময়ত গম পালে হয় যে পোৱা পইচাটোলৈ প্ৰথমতে বহুত ফূৰ্তি কৰিলে। হয় 2000 টকা পাইছোঁ, বিৰাট, আৰু চবে খালে, হয় ইটো খালে। খাই পেলাই যেতিয়া আমি উভতিব লৈছোঁ, তেতিয়া গম পালে যে পইচাটো আমাৰ সেই লগৰ এজনৰে, তাৰে পকেটৰ পৰা পইচা আছে, আৰু খাই মেলি তাৰ বৈদ্য পেটৰ অসুখ মানে এনেকুৱা। সেইটো লগৰজনৰ অভিশাপতে হ'ল চাগে। তেনেকুৱা বহুত, হয় সেই ফূৰ্তিবিলাকে মনত থাকে, বাকী হয় মানে তেনেকুৱা বহুত হৈ থাকে। আৰু গামোচা পিন্ধো আমি, হয় কিছুমানে যোনে দেখিছে হয় তেওঁলোকেতো জানে যে আমি, আৰু যোনে আমাক সেই লোকটোক দেখা নাই, হয় সেইটো বেলেগ কথা বাৰু। আমি মানে মাজতে মানে কাল্টিভেটৰ যেতিয়াৰ পৰা ফৰ্ম কৰিলোঁ, তেতিয়াৰ পৰা আমি খুব লোকেল কিছুমান তোমাৰ কাপোৰ লৈ পেলাই আমি হয় ড্ৰেছ আপটো তেনেকুৱা ধৰণে ষ্টেজত কৰোঁ মানে। হয় গামোচা পিন্ধা হয়, গামোচা পিন্ধাটো চবৰে অভ্যাস নাই। তাৰপিছত ষ্টেজত এটা বেলেগ ধৰণৰ মানে মুডত থকা যে গামোচা খুলি গ'ল, গামোচা গাঁঠি খুলি গ'ল মানে। তাৰ খুলিলে নাম নকওঁ বাৰু এতিয়া। তো তেনেকুৱা পুৰা চলি আছে আৰু তেনেকুৱা কিছুমান চলি থাকে আৰু। ঠিক আছে। এইবোৰ মানে, এইবোৰৰ কাৰণে চাগে বস্তুবোৰ হেৰি হৈ যায়, মানে পিছলেও মনত থাকে, বা একদম লাইভলি হেৰিটো থাকে, লাইভলি নেচাৰটো থাকে। লাষ্ট আমি আৰু এটা বস্তুৱে সুধিম, যে আপুনি আহিবলগীয়া, এতিয়া আমাৰ বহুত এছপাইৰিং মিউজিচিয়ানছ আছে, বহুতে ট্ৰাই কৰি আছে, বহুতে অলৰেডি নামটো তেওঁলোকৰ যেনিবা ফ'কাছত আহিল, বহুতে ট্ৰাইও কৰি আছে। আপুনি কি মেছেজ দিব বিচাৰে নিজৰ ফালৰ পৰা? মানে কি সুধিব বিচাৰিছে আচলতে, তেওঁলোকক মই কি তেওঁলোকৰ কাৰণে আপোনাৰ ছাজেশ্যন? ধুনীয়াকে থাকিব লাগে, নিজক ধুনীয়াকে ৰখাটো খুব প্ৰয়োজনীয় কথা। আৰু মিউজিক শুনিব লাগে, খুব শুনিব লাগে, বিভিন্ন মিউজিক শুনাটো খুব দৰকাৰী মানে। আৰু পাৰিলে নিজে অৰিজিনেলছ কৰক, চবে নিজৰ গান কৰক, সেইটোৱে মই ক'ম। শিকাটোতো আমি শিকিয়ে থাকিব লাগে, আমি নিজে শিকি আছো, নতুনকে বিভিন্ন বস্তু শিকি আছো। তো মনটো ধুনীয়াকে ৰাখক, পৰিষ্কাৰ হৈ থাকক, ইনচিকিউৰ হ'ব নালাগে। কম্পিটিশ্যনটো নিজৰ লগত ৰাখিলে ভাল মানে। কি কৰিছে কিবা কাৰোবাৰ লগত কম্পিটিশ্যন, এইটো আচলতে এইটোত কিয় কম্পিটিশ্যনটো যদি আমি নিজে নিজৰ লগত কৰোঁ, সেইটো খুব ভাল কথা। আৰু বহুত মানুহ আমি পাওঁ মানে এনেকুৱা হয়, চিনিয়ৰ জুনিয়ৰ বুলি কথা নাই, ইনচিকিউৰ মানে। তো এনেকে ভাবিলে হ'ল যে তুমি হয়, মই হয়, আমি প্ৰত্যেকে বেলেগ বেলেগ হয়। তো কাৰোবাৰ দৰে হ'ব লাগিব বুলি কোনো কথা নাই, নিজৰ দৰে হোৱাটো খুব প্ৰয়োজনীয়। আৰু কোনেও কাৰো স্থান ল'বও নোৱাৰে, দৰকাৰ নাই, চবৰে নিজৰ দৰকাৰ নাই। আৰু এইটোও নহয় যে আমি চবকে ৰেচপেক্ট কৰাটো খুব ইম্পৰ্টেণ্ট। তো নিজৰ ধৰণেই হওক, নিজে হওক, আনৰ দৰে হোৱাতকে। চ' সেইটোত চাগে বেছি কাম দিব প্ৰত্যেকজনক। বহুত ইউজফুল, আৰু এইটো বস্তু মই নিজেও আজিৰ পৰা প্ৰেক্টিকেলি মানে এপ্লাই কৰিবলৈ ট্ৰাই কৰিম। আৰু আমাৰ যিসকল দৰ্শকে চাই আছে, বা আমাৰ
চোৱা দৰ্শকখিনিৰ ভিতৰত যদি এছপাইৰিং মিউজিচিয়ানছ আছে বা মিউজিক লাইনত বুলিয়ে নহয় যিকোনো লাইনত তেখেতসকল আগ্ৰহী, এইখিনি কথাই নিশ্চয় মানে বহুত হেল্প কৰিব তেওঁলোকক, সেইটো মই ভাবোঁ। লাষ্ট এটা মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আছে দাদা, মানুহৰ দাম কমি ঢেকীয়াৰ দাম বাঢ়ি যায়, এইটো মানে বহুত ৰিলেট কৰোঁ আৰু বহুত শুনো। আজি মানুহৰ দাম কমি ঢেকীয়াৰ দাম বাঢ়ি যায়। সেই নকৰিবি মোক অফিচাৰ হ'ব পাৰ তই, খাবিৰ নকৰ তহঁতৰ দৰে সেই পুঁজিপতি আমোলাক মই। দামী গাড়ী অট্টালিকাৰ বাহাদুৰি আমাক দেখাই লাভ নাই, শোষণ নকৰিবি ভাই। আমি খাবি খুৱাবৰ বাহুৰ দেখা নাই। আৰে হায় 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 হায়, আজি মানুহৰ দাম কমি ঢেকীয়াৰ দাম বাঢ়ি বিৰাট ধুনীয়া আৰু একদম সময় উপযোগী মানে বস্তুটো, এইটো সময়ৰ লগত যায় আৰু থেংক ইউ। সেইটো কাৰণে বিৰাট ভাল লাগিল দাদা আজি ছেশ্যনটো। আৰু আমাৰ যিসকল দৰ্শকে চালে দাদাৰ কাৰণে কমেণ্ট এটা কৰি দিব আৰু কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ ফালৰ পৰা কিবা ছাজেশ্যন থাকে মোৰ কাৰণে, দাদাৰ কাৰণে নালাগে, মোৰ কাৰণে ছাজেশ্যন যে এইটোহে নকৰিলে এইটো কৰিব লাগিছিল, তেনেকুৱা কিবা থাকিলেও অপেনলি আমাক কমেণ্ট বক্সত জনাব পাৰে। কাৰণ এইটো আমি বহুত অপেন হিচাপে ৰাখিছোঁ, একদম নেচাৰেল ঘৰুৱা এটা পৰিৱেশ। আৰু কুহি কথাৰ আহিবলগীয়া খণ্ডবিলাকৰ কাৰণে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব। আজিলৈ ইমানতে আমি বিদায় মাগিম। ইয়াৰে পিছৰ খণ্ডটোত পুনৰ আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিলোঁ। তেতিয়ালৈ ইয়াতে ভালে থাকক আৰু কুশলে থাকক। নমস্কাৰ।